4খনকৈ গাড়ী আপোনাৰ তাকে কৰি চলি আছোঁ আপোনাৰ বেলেগটো ব্যৱসায় একো নাই। ৰাতি গাড়ীখন আমি লাইনৰ পৰা আহি ছাইডত থৈ দিওঁ গাড়ী ৰাস্তাৰ ছাইডত ডাম্পাৰ সন্মুখত। ৰাতি তীব্ৰ বেগী এখন ডাম্পাৰ হ'ব আপোনাৰ মানে কি তাৰ লিমিটেড এনেকুৱা স্পীড আপোনাৰ ৰাতিপুৱা 5টা বজাত আহি কিনে গাড়ী পিছফালে এখন গাড়ী লগাই দিছে লগাই বাকী গোটেইকেইখন গাড়ী আপোনাৰ বহুত ক্ষতিপূৰণ হৈছে। ডাম্পাৰ এখন দিছে। মানুহ কিবা হৈছে নেকি? মানুহ মানে গাড়ীৰ ভিতৰত থাকে। ভাগ্য ভাল যে যোৱাকালি যিখন গাড়ী পিছফালে মাৰিলোঁ যোৱাকালি মানুহজন ঘৰত গৈছিল। যদি মানুহজন থকা ৰাতি মানে মানুহজনৰ ডেথ হ'ল। যোৱাকালি তেওঁ ঘৰলৈ গৈছে। আৰু কিবা ক্ষতি হৈছে নেকি? ক্ষতি মানেতো আৰু গাড়ী গোটেই আপোনাৰ পিছে আগে গোটেই ক্ষতি হৈছে আপোনাৰ। কিবা লাইটৰ পোষ্ট ভাঙিছে? লাইটৰ পোষ্ট আমি দুটাকৈ লাইটৰ পোষ্ট ভাঙি থৈ দিছোঁ। আৰু গাড়ীত আপোনাৰ মাটি এইটো বালি মাটি ফুল লৈ আহিছে। খুব স্পীড আছিল কিজানি? বহুত স্পীডত আছে আপোনাৰ, নহ'লেতো গাড়ী এনেকুৱা অৱস্থা নহয়। যদি ইমান স্পীড নাথাকিলে গাড়ীটো আপোনাৰ চাই লওকচোন কেনেকুৱা হৈছে। আমি ৰাতিটো শুই আছোঁ। ৰাতি যোৱাকালি লাইন মাৰি আহি মোৰ ল'ৰাটোৰ গাড়ীকেইখন ৰাস্তাৰ কিনাৰতে ৰাস্তাৰ যিটো মানে হেৰি আছে বগা চিনৰ ভিতৰত সিপিনি বাহিৰতো বগা চিনৰ গাড়ী অহা যোৱা কৰে। তীব্ৰ বেগী এখন ডাম্পাৰে বালি লোড কৰি আহি আমি খাৰা কৰি ৰখা বাছৰ আল্ট্ৰা বাছৰ পিছৰ চাইডে খুব জোৰত খুন্দা মাৰি তাৰ ওচৰা ওচৰিকৈ আৰু 3খন গাড়ীত ইখনে সিখনক লগাই সকলোকেইখন গাড়ীকে মানে ধ্বংস কৰি দিলে বুলিয়ে ক'ব পাৰি। কিন্তু গাড়ীৰ ভিতৰত মানুহ ভাগ্য ভাল খালী নাছিল। গতিকে মানুহৰ কোনো ক্ষতিসাধন হোৱা নাই। লগতে ইলেক্ট্ৰিচিটি বৰ্ডৰ পোষ্টকেইটা দুটা গৈছে, আমাৰ পানীৰ লাইনটো গৈছে, মোৰ পায়খানাৰ গেছ পাইপ ভাঙিছে ইত্যাদি বহুতখিনিয়ে ক্ষতি হৈছে। ডাম্পাৰৰ ড্ৰাইভাৰটো আমি মানে গেট আমাৰ গেট দুখন খুলিব লাগে। দুখন গেট খুলি আহোঁ মানে ডাম্পাৰ ড্ৰাইভাৰকেইটা দৌৰিছে পলাইছে। ড্ৰাইভাৰ আৰু হেণ্ডিমেন দুজন আছিল। আমি বহুত আঁতৰতহে দেখা পালোঁ যে তেওঁলোক পলাই গ'ল। এই গাড়ীখন আছে আৰু ক'ত ডাম্পাৰ গম পায়? ক'ত ডাম্পাৰ আমি গম পোৱা নাই, তেওঁ এনেই পোৱা নাই। আৰু ডাম্পাৰে এনেই ফোনত কথা পাতিছে আৰু ডাম্পাৰখনত বোলে কিবা টেক্সটো ফেল আছে, টেক্সটো দিয়া নাই, বিনা টেক্সত চলাই আছে। এনেকুৱা কথা বতৰা পাইছোঁ। এইটো মোবাইলতে পোৱা হৈছে। কিন্তু ভয়ংকৰ নহয়? ভয়ংকৰ ঘটনা এইটো। এইটো মানে ভাবিব নোৱাৰা ঘটনা।